নিশা ঘৰতে শুই আছিল পুত্ৰ আৰু খোৱা পাতিতে পুত্ৰক ডেগাৰেৰে ঘপিয়াই হত্যা পিতৃৰ। কিন্তু মৰমৰ পুত্ৰক পিতৃয়ে হত্যা কৰিলে কিয়? পুত্ৰক হত্যা কৰিও কিয় অনুতপ্ত নহয় পিতৃ? জন্মৰ পিছৰে পৰা সন্তান এটিক কিমান মৰমৰ মাজেৰে ডাঙৰ দীঘল কৰে সেয়া পিতৃ মাতৃয়েহে জানে। কিন্তু সেই সন্তানকে খোৱা পাতিতে নিজ পিতৃয়ে ডেগাৰেৰে ঘপিয়াই হত্যা কৰিছে। তাতকৈ কৰুণ ঘটনা আৰু কি হ'ব পাৰে? হয়, এইজন পিতৃ ৰমেন বৰুৱা, ঘৰ শিৱসাগৰৰ কোঁৱৰপুৰত, আৰু এইজন ৰমেন বৰুৱাৰ সৰু পুত্ৰ দীপু বৰুৱা। অভিযোগ অনুসৰি পুত্ৰ দীপু বৰুৱাই ডিঙিলৈকে সুৰাপান কৰি ঘৰখনত অশান্তিৰ সৃষ্টি কৰি আহিছিল। দীপুৰ উৎপাত সহ্যৰ বাহিৰলৈ গৈছিল পৰিয়ালটোৰ। সুৰাসক্ত পুত্ৰই পিতৃক তিৰস্কাৰ কৰাৰ লগতে অকথ্য গালিগালাজ কৰিছিল। সেয়ে সুৰাসক্ত পুত্ৰৰ উৎপাত সহ্য কৰিব নোৱাৰি অৱশেষত হত্যা কৰিলে পুত্ৰক। আপুনি কিয় কৰিলে ঘটনাটো? সহ্য হ'ল কি কাৰণে ঘটনাটো কওক? খাই পিনি হয় হুলস্থুল কৰে, হয় হুলস্থুল কৰাৰ লগে লগে হয় আমাক থাকিবলৈ নিদিয়ে। হয় শুনক কি কয় ৰমেন বৰুৱাৰ ডাঙৰ পুত্ৰই। ঘটনাটো মানে ৰাতিপুৱা শুই থকা অৱস্থাতে দেউতাই মানে ভাইটিক কুকুৰে আঘাত কৰি হত্যা কৰিলে। ক্ৰী সংক্ৰান্তত মানে ক'বলৈ গ'লে ছাৰ, ভাইটিয়ে অলপ মানে ড্ৰিংকছ কৰে। ড্ৰিংকছ কৰি মানে সি অলপ ঘৰখনত অশান্তি কৰি থাকে। মা দেউতাকো অলপ তিৰস্কাৰ কৰে ধৰক। তাৰপৰা দেউতাকো অলপ মানে অকথ্য কথাই গালি গালাজ কৰে। তাৰপৰা সেইবিলাক সংক্ৰান্ততে দেউতাই মানে অলপ মানসিকভাৱে ভাগি পৰিছিলে। দেউতাই অলপ বহুত দিনৰ পৰা একমাহমানৰ পৰা মানে মানসিকভাৱে অলপ হেৰি হৈ আছিলে মানে সেই অত্যাচাৰ হেৰিত মানে তাৰ অত্যাচাৰতে। মূলভূত মানে এইটো সুৰাৰ কাৰণে হয় 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 ছাৰ, সি কালি সুৰা কৰিয়ে আহিছিলে। তাৰপৰা আহি পিনে দেউতাৰ লগত অলপ মানে দেউতাক অলপ মানে তিৰস্কাৰ কৰা দি কৰিছিলে। পুৱতি নিশা 4মান বজাত সংঘটিত এই ঘটনাৰ পাছতে ৰমেন বৰুৱাৰ ঘৰত উপস্থিত হয় আৰক্ষী। আৰক্ষীয়ে পুত্ৰৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰৰ ব্যৱস্থা কৰাৰ লগতে পিতৃ ৰমেন বৰুৱাক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায়। শিৱসাগৰৰ পৰা ইৰছাদ উল্লাহৰ ৰিপৰ্ট, অসম লাইভ 24। নিশা ঘৰতে শুই আছিল পুত্ৰ আৰু খোৱা পাতিতে পুত্ৰক ডেগাৰেৰে ঘপিয়াই হত্যা পিতৃৰ। কিন্তু মৰমৰ পুত্ৰক পিতৃয়ে হত্যা কৰিলে কিয়? পুত্ৰক হত্যা কৰিও কিয় অনুতপ্ত নহয় পিতৃ? জন্মৰ পিছৰে পৰা সন্তান এটিক কিমান মৰমৰ মাজেৰে ডাঙৰ দীঘল কৰে সেয়া পিতৃ মাতৃয়েহে জানে। কিন্তু সেই সন্তানকে খোৱা পাতিতে নিজ পিতৃয়ে ডেগাৰেৰে ঘপিয়াই হত্যা কৰিছে। তাতকৈ কৰুণ ঘটনা আৰু কি হ'ব পাৰে? হয়, এইজন পিতৃ ৰমেন বৰুৱা, ঘৰ শিৱসাগৰৰ কোঁৱৰপুৰত, আৰু এইজন ৰমেন বৰুৱাৰ সৰু পুত্ৰ দীপু বৰুৱা। অভিযোগ অনুসৰি পুত্ৰ দীপু বৰুৱাই ডিঙিলৈকে সুৰাপান কৰি ঘৰখনত অশান্তিৰ সৃষ্টি কৰি আহিছিল। দীপুৰ উৎপাত সহ্যৰ বাহিৰলৈ গৈছিল পৰিয়ালটোৰ। সুৰাসক্ত পুত্ৰই পিতৃক তিৰস্কাৰ কৰাৰ লগতে অকথ্য গালিগালাজ কৰিছিল। সেয়ে সুৰাসক্ত পুত্ৰৰ উৎপাত সহ্য কৰিব নোৱাৰি অৱশেষত হত্যা কৰিলে পুত্ৰক। আপুনি কিয় কৰিলে ঘটনাটো? সহ্য হ'ল কি কাৰণে ঘটনাটো কওক? খাই পিনি হয় হুলস্থুল কৰে, হয় হুলস্থুল কৰাৰ লগে লগে হয় আমাক থাকিবলৈ নিদিয়ে। হয় শুনক কি কয় ৰমেন বৰুৱাৰ ডাঙৰ পুত্ৰই। ঘটনাটো মানে ৰাতিপুৱা শুই থকা অৱস্থাতে দেউতাই মানে ভাইটিক কুকুৰে আঘাত কৰি হত্যা কৰিলে। ক্ৰী সংক্ৰান্তত মানে ক'বলৈ গ'লে ছাৰ, ভাইটিয়ে অলপ মানে ড্ৰিংকছ কৰে। ড্ৰিংকছ কৰি মানে সি অলপ ঘৰখনত অশান্তি কৰি থাকে। মা দেউতাকো অলপ তিৰস্কাৰ কৰে ধৰক। তাৰপৰা দেউতাকো অলপ মানে অকথ্য কথাই গালি গালাজ কৰে। তাৰপৰা সেইবিলাক সংক্ৰান্ততে দেউতাই মানে অলপ মানসিকভাৱে ভাগি পৰিছিলে। দেউতাই অলপ বহুত দিনৰ পৰা একমাহমানৰ পৰা মানে মানসিকভাৱে অলপ হেৰি হৈ আছিলে মানে সেই অত্যাচাৰ হেৰিত মানে তাৰ অত্যাচাৰতে। মূলভূত মানে এইটো সুৰাৰ কাৰণে হয় 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 ছাৰ, সি কালি সুৰা কৰিয়ে আহিছিলে।
তাৰ পৰা আহি পানি দেউতাৰ লগত অলপ মানে দেউতাক অলপ মানে তিৰস্কাৰ কৰা দি কৰিছিলে। পুৱতি নিশা 4মান বজাত সংঘটিত এই ঘটনাৰ পাছতে ৰমেন বৰুৱাৰ ঘৰত উপস্থিত হয় আৰক্ষী। আৰক্ষীয়ে পুত্ৰৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰৰ ব্যৱস্থা কৰাৰ লগতে পিতৃ ৰমেন বৰুৱাক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায়। শিৱসাগৰৰ পৰা ইৰছাদ উল্লাহৰ ৰিপৰ্ট, অসম লাইভ 24।